কৃষ্ণ। হে রাম হরি হরি বলন্তে নহি কেলো মাঞ্চিত ব্রজশিলা সদৃশতা হার ভৈল চিত্ত। হে রামে হেন জানি খুট পুরী ইউক অভিমত যি কথা কহিলা সুকে রাজাৰ আগত কহিও সমস্তে মাৰ বিদ্যমানে তৃতীয় অধ্যায় কথা গৈল হিমানে। শুনা সামাজিক জন ভাগৱত কথা মনুষ্য জন্ম কৈতো নকৰিও বৃথা পুৰাণৰ সূৰ্য যিটো মহাভাগৱত ব্যাস মহাঋষিয়াৰ কহিছা মহত আদ অন্তৰ্গত পৰ মাৰ্থ কথা যত মহিমাত্ৰ জানো নাৰ দৰ প্ৰসাদত এৰামত হন্তে মহামুনি সুকে জানিলন্ত বিদুৰে ইহাক জানন্ত কি ন জানন্ত টিকা ভাষ্য চাহি মহা বুদ্ধিৰ প্ৰভাৱে কেহু জনে আৰ তত্ত্ব অৰ্থ নপাৱে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আর কি তত্ত্বক জানে যেই সেই শুদ্ধ ভাবে লইলে যেতু কৃষ্ণ শৰণ ভকতিৰ প্ৰসাদে নিৰ্মল যাৰ মন সিজন মহাজনে আর তত্ত্বক জান ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় জানিয়া কৃষ্ণ কৰা একান্ত ভকতি কলি যুগে কৃষ্ণ নাম কীৰ্তনতে গতি বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন কামিনী জনৰ মুখ পদ্ম সুললিত দেখি তারা খবুয়াতি ভৈলা বিমোহিত
ইন্দ্রিয়ক জিনিবাক যাৰ সেমতি সততে কৰিবা যত্ন সন্তৰ সংগতি। কৃষ্ণ আজি অনুষ্ঠান সামৰিম। গতিকে ওচৰে পাজৰে কোনোবা যদি আমাৰ সভাসদ আয়োজক মণ্ডলী আছে আহক, আমি একেলগে শেষৰ পৰ্যায়টোলৈকে যাওঁ। আজি এই অধ্যায়টি সাৰাংশ মাজলৈ আমি আহিছোঁ। আমি আগতে স্কুলত পঢ়োঁতে আমাৰ ছাৰহঁতে মূল ভাৱ লিখিবলৈ কয়, যিটো পাঠ পঢ়ায় সেই পাঠটোৰ সাৰাংশ লিখা, মূল ভাৱ লিখা এনেকৈ বুলি আছিলে, নহয়নে? আমাৰ অগ্ৰজসকলে জানে। এই সাৰাংশ বা মূল ভাৱটো আমি আজি অধ্যায়টিৰ পিছত এনেকৈয়ে পাইছোঁ যে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণ তহৰণ ভকতিৰ প্ৰসাদে নিৰ্মল যাৰ মন। এই গা ধোৱা চাবোন এডোখৰ বজাৰত পায়, মন ধোৱা চাবোনডোখৰ ক'ত পায়? মোৰ বাৰু মা দেউতাই মোৰ নামটো মন বুলি ৰাখিলে, সেইটো এটা বেলেগ কথা। কিন্তু আমাৰ যিটো মন, পৃথিৱীত প্ৰত্যেকজন মানুহৰে এটা এটা মন আছে। এই মনটো বোলে নিৰ্মল হয়, মনটো বোলে পৰিষ্কাৰ হয়, মনটো বোলে চফা হয়, সাধুৰ সংগত আহিব লাগিব, ঈশ্বৰৰ কথা শুনিব লাগিব। কৰ্ণে শুনা কৃষ্ণ কথা মুখে লোৱা নাম, হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। ঈশ্বৰৰ কথা কাণেৰে শুনিব লাগিব, মুখেৰে গাব লাগিব আৰু হৃদয়ত স্মৰণ কৰি তেখেতক ধ্যান কৰিব লাগিব। সংক্ষেপত এখন চানেকি আমি আজি ল'ব পাৰোঁ, অৱশ্যে সৰুকে অকণমান চানেকি এখন চাওঁ আহক। খুব ধ্যানত পঢ়ক, তেতিয়াহে চানেকিখন দেখিব, নহ'লে নেদেখে। একদম আমি একেবাৰে শেষৰ পৰ্যায়ত আছোঁ আৰু 10 মিনিটত আমাৰ কাৰ্যসূচী আৰম্ভ। এটা নিৰ্মল মন লৈ পেলাই আমি পঢ়ক এখন চানেকি। হে প্ৰভু, অনাদি অনন্ত তুমি, নিত্য নিৰঞ্জন সৃষ্টি স্থিতি লয়ৰ অধিপতি তুমি। তোমাৰ পবিত্ৰ ৰূপক আবাহন কৰিব খুজিছোঁ প্ৰভু, কৃপা দৃষ্টি কৰিবা। হৰি কৃষ্ণ কৃষ্ণ। মনতে যাকে ভাবে তাকেই পোৱা যায়। আপুনি ঘৰত আপোনাৰ দুৱাৰ মুখত ফুল এজোপা আছেনে, পদূলি মুখত কি গছ আছে, আপুনি এবাৰ মনত পেলাই দিয়ক, লগে লগে দেখিব। আপোনাৰ আপোন ল'ৰা ছোৱালীকেইটাৰ মুখখন এবাৰ চকু মুদি চাওকচোন, চকুৰ আগত ভাহি আহে যে পৰম ব্ৰহ্ম ভগৱন্ত তুমি সৰ্বে সৰ্বা, এই বুলি ভাবা লগে লগে আমাৰ মনলৈ আহিব লাগিব। সেই ৰূপটো ভগৱন্তৰ খুব সুন্দৰকৈ আমাক ভজনত দিয়া আছে। গতিকে যিসকল ব্যক্তিয়ে এই ৰূপটো চাব খোজে তেওঁলোকে অতি সোনকালে ভজন গ্ৰহণ কৰক। আৰু যি ব্যক্তিয়ে ভজন গ্ৰহণ কৰিলে সেই ভজন গ্ৰহণ কৰা ব্যক্তিয়ে ভকতৰ সংগত বহি বোলে মই নাই জনা বৰুৱা প্ৰভু, মোক এইখিনি অকণমান মিলাই দিয়কচোন, তেওঁ তেতিয়া মিলাই দিব। গতিকে শৰণ ভজন এই দুটা এই সংসাৰ তৰণৰ মূল পথ। আৰু এই পথটোৰ প্ৰতি আমি আগবাঢ়িবলৈ হ'লে ঘৰখনৰ ভকতজন বা মানুহজন বা মতা মানুহকেইটা যিমান আগ্ৰহী হ'লেও, অকণমান আগতে বৰ্ণনা কৰা হৈছিলে যে আইগৰাকীৰ সহানুভূতি, আইগৰাকীৰ সহযোগিতা, আইগৰাকীৰ সমৰ্থনৰ অবিহনে কিন্তু আমি মানুহবিলাকে একো কৰিব নোৱাৰোঁ। উদাহৰণ
বিপ্ৰ দামোদৰ। দুখ দুৰ্দশাৰে জৰ্জৰিত অভাৱ অনাটনেৰে চাৰিওফালৰ পৰা কুঙা কৰা সেই দামোদৰে সেনেকেই থাকি ভাল পাইছিল। এমুঠি খায় এমুঠি নেখায়, কিন্তু তেওঁৰ ভাইজা তেওঁৰ মানুহগৰাকীয়ে ইমান কৈছিল, হে স্বামী তুমি যোৱা না, তোমাৰ শৈশৱৰ বন্ধু জগতৰ ঈশ্বৰ বুলি কোৱা শুনিছোঁ, তুমি তেওঁৰ ওচৰত গৈ আমাৰ ঘৰৰ সমস্যাৰ কথা ক'বা যোৱাচোন, কিজানি বা কিবা পৰীক্ষণ কৰে কৰোণা কৰে। দুনাই দুনাই বাৰে বাৰে অহৰ্নিশে কৈ থকা সেই ভাইজাৰ সেই বাণীষাৰক শিৰোগত কৰি হ'ব তেনে মই কালিলৈ যাম এই বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'ল। আৰু যেতিয়া মানুহজনে কৃষ্ণৰ ওচৰলৈ যাব, এই বাৰ্তাটো মানুহগৰাকীয়ে পালে, তাইক আৰু কিহে পায়, মনৰ উলাহত ক'ব নোৱাৰা হৈ খুজি মাগি অকণমান চাউল চিৰা মৰমতে জগতৰ ঈশ্বৰলৈ বুলি দি পঠাইছে। চাওকচোন, গতিকে সেই আইগৰাকী মৰমতে জগতৰ ঈশ্বৰলৈ বুলি দি পঠিয়া সূত্ৰটোৰ পৰাই আমাৰ মুষ্টিদান পৰ্যায়টো অনা হৈছে দেই আই। আপুনি মন কৰিব, আমি যে ঘৰত ভাতকেইটা বনাওঁতে এমুঠি চাউল থ'ব লাগে, এটা দিন আছিল খোজনীয়া মগনীয়া আছিল, নহয়নে বাৰু? আজিকালি খোজনীয়া মগনীয়া কোনো নাই। আমি কাৰোবাক কিবা এটা দিম বুলিলেও লংটা নাই। গতিকে আমি কি কৰোঁ, সভক্তিৰে ভগৱন্তৰ ওচৰত আমি ঘৰলৈ ঘৰৰ সদস্যই খাব লগা সেই চাউলকেইটাকে এমুঠি জগতৰ কল্যাণৰ হকে প্ৰভু তোমাৰ চৰণত অৰ্পণ কৰিলোঁ, গুৰুদেৱ নাম ভকত প্ৰসন্ন হওক, এই বুলি আমি সাঁচি থ'ব লাগে। আৰু অভাৱ অনাটনৰ সময়ত সেই চাউলকেইটা আমি ৰান্ধিও খাব লাগে, কোনো কথা নাই, কিন্তু তাৰ চাউলকেইটাৰ যিটো মূল্য, চাউলকেইটাৰ যিটো ওজন, সেইটো আমি সমাজলৈ আগবঢ়াই দিব লাগে। আৰু সেইকেইটা পইচাকে লৈ পেলাই এনেকুৱা এখন সুন্দৰ শৃংখলাবদ্ধ সমাজ আমাৰ মাজত পৰিচালিত হৈ আছে। আৰু সেই আইগৰাকী বিপ্ৰ দামোদৰ আইগৰাকীৰ প্ৰেৰণা উৎসাহ সাহসতেই স্বামীৰূপী দামোদৰে গৈ ভগৱন্তৰ দৰ্শন পালে, ভগৱন্তৰ সান্নিধ্য পালে। জগত মাতৃ আই লক্ষীয়ে সাধ্যানুসাৰে সোণৰ সজ্জাত শুশ্ৰূষা কৰোৱালে ইত্যাদি ইত্যাদি পায়। কিন্তু ৰাতিপুৱা আকৌ মনৰ দুখত সেই বিপ্ৰ দামোদৰে সেই ভগৱন্তৰ ওচৰৰ পৰা ঘৰলৈ আহিছিল। কিয় মনৰ দুখত আহিছিল জানেনে? নিজৰ মানুহজনীয়ে কোৱা কথাষাৰ ভগৱন্তৰ ওচৰত তেওঁ ব্যক্ত কৰিব নোৱাৰিলে, নিজৰ ঘৰৰ অভাৱৰ কথা ঈশ্বৰৰ ওচৰত ক'ব নোৱাৰিলে বেচেৰা। কিন্তু অন্তৰ্যামী ভগৱন্তই গোটেই কথাখিনি গম পায়। আৰু সেই দামোদৰে ঘৰ আহি দেখিছে যে ভঙা প্ৰজাৰ ঘৰ, নদন বদন চাৰিওফালে জিকমিকনি, কি ঈশ্বৰ লীলা প্ৰভু। সুন্দৰ সাজ পৰিধান কৰি সেই ভাইজিয়াই পদূলি মূৰৰ পৰা দাস দাসীৰ সৈতে নিজৰ স্বামীক আগবঢ়াই নিবলৈ আহিছে। কাৰ কাৰণে এইখিনি সম্ভৱ হ'ল? ঘৰখনৰ আইগৰাকীৰ কাৰণে। সেইকাৰণে আইগৰাকীক ধৰিত্ৰী বুলি কোৱা হৈছে, আইগৰাকীক মাতৃ বুলি কোৱা হৈছে, আইগৰাকীক বিপদৰ বন্ধু বুলি কোৱা হৈছে। প্ৰত্যেকগৰাকী মাতৃয়ে যাতে এই গুণৰ অধিকাৰী হওক, প্ৰত্যেকগৰাকী নাৰীয়ে যাতে নৈতিক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত হওক, আৰু আমাৰ সমাজখন যাতে আমাৰ পুৰুষ প্ৰধান দেশৰ মানুহবিলাকক নেতৃত্ব দিব পৰাকৈ তেখেতলোক যোগ্য হওক, আৰু ঈশ্বৰৰ গুণানুকীৰ্তনেৰে ৰঞ্জিত হৈ আমি যাতে ইন্দ্ৰিয় দমন কৰিব পাৰোঁ। ইন্দ্ৰিয়ক যিনিবাৰ যাৰ আছে মতি, সততে কৰিবে যত্ন সন্তৰ সংগতি। সন্তৰ সংগতি, সন্তৰ সংগতি এইখনেই সন্তৰ সমাজ, সাধু সমাজ। গতিকে এই সাধু সমাজখনত আমি থাকি আমি সিদিনাখন পৰম ব্ৰহ্ম ভগৱন্তই বিদায় ক্ষণত সখা উদ্ধৱক কোৱা এষাৰ কথা গীতৰ ভাষাৰে ব্যক্ত কৰিবলৈ মোৰ বাপসকলে আজ্ঞা প্ৰদান কৰিছে। আমি অকণমান সময় 2 মিনিট সময় ঈশ্বৰৰ গুণানুকীৰ্তনেৰে সেই নামষাৰ গাই লওঁ। তাৰ পিছতে আমাৰ পূজনীয় বৰুৱা প্ৰভুজনাই শেষৰ পৰ্যায়লৈ আহিব। আহক আমি শেষৰ আমি আশা কৰোঁ মান বাবৰ পৰা এটা বৰগীতৰ কলি শুনাৰো আমাৰ ভকতৰ ইচ্ছা নথকা নহয়। কৃষ্ণ মাধৱ, আমি সেই নামষাৰলৈ যাম। নামষাৰ গাই লওঁ। সকলোকে নামত অংশগ্ৰহণ হৰি হৰি বৈকুণ্ঠ
বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকা আশ্ৰম এখনি যত নাই ৰাখিবা মানে ভগৱন্তৰ বৈকুণ্ঠ ধামলৈ যোৱাৰ প্ৰাকক্ষণত সখা উদ্ধৱক শেষৰ সাবানী ৰাম মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকা আশ্ৰমখনি যত নাই ৰাখিবা পীত বস্তে মচি মুখ প্ৰভু তেজি নিঃশ্বাস স্নেহে উদ্ধৱক ধৰি প্ৰভু বুলি লাচাক ৰাম মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকা আশ্ৰমখনি যত নাই ৰাখিবা তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ লুপ্ত হৈব ধৰ্ম ইটো পথ মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকা আশ্ৰমখনি যত নেৰাখিবা অধৰ্মে পিৰিবে যাইবে লোক অধুগতি ধৰ্ম কৰাখিয়া তুমি থাকি সম্প্ৰতি ৰাম মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকা আশ্ৰমখনি যত নাই ৰাখিবা বদৰিকা আশ্ৰমখনি যত নাই ৰাখিবা
ৰাম ৰাম প্ৰীত বস্তে মচি মুখ তেজীয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলাই আশ্বাস অ তুমি আমি দুয়ো গলে মিলিব অনৰ্থ লুপ্ত হইব ধৰ্ম ইটো ভকতিৰ পথ ৰাম ৰাম অধৰ্মে পীড়িবে যাইবে লোক অধোগতি অ উদ্ধৱ ধৰ্মক ৰাখিয়া তুমি থাকিও সম্পত্তি আৰু এইখিনি কথা যেতিয়া ভগৱন্তই উদ্ধৱক ক'লে তেতিয়া উদ্ধৱৰ অৱস্থা কি হ'ল হে ৰাম উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱতি সান্তনা দিওঁতানা ৰাম ৰামে উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই কৃষ্ণয়ো কান্দিলে বাগৰি বাগৰি সান্তনা দিওঁতানা ৰাম ৰামে ৰাম ৰাম জীবনে দিনিয়া জীবন দুদিনীয়া জীবন পশুপাতৰ পানী কোনোবাই দিনা যাবগৈ লাগিব দেহাটো ইয়াতে এৰি ৰাম ৰামে উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱতি সান্তনা দিবলৈ নাই ৰাম ৰামে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ ভগৱন্ত জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ ৰামে উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই কৃষ্ণয়ো কান্দিলে উদ্ধৱ সাৱতি সান্তনা দিবলৈ নাই কৃষ্ণয়ো কান্দিলে উদ্ধৱ সাৱতি সান্তনা দিবলৈ নাই হৰে কিয়ে জয় হৰি গোপাল গোবিন্দ ঔ হৰি ৰাম সকলোলৈকে শ্ৰদ্ধা ভক্তিৰে সেৱা জনালোঁ মোৰ দেউতা তুল্য প্ৰভুজনাই এষাৰ বাক্য কৈছিল সেই বাক্যষাৰ অকণমান পালন কৰিছোঁ আহক বৰগীতৰ এটি অংশ নাৰায়ণ সকলোৱে গাওঁ দিয়ক কাহে ভকতি কৰো তেৰা মেৰি বা মৰো মাধৱ ঘনে ঘন ঘাত কপাপনা চোৰা নাৰায়ণ কাহে ভকতি কৰো তেৰা যে হে প্ৰভু নাৰায়ণ তোমাক মই কেনেকৈ ভকতি কৰোঁ নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা মেৰি পামৰো মন মোৰ মনটো যে প্ৰভু পাপেৰে ভৰি আছে
মোৰ মনটো যে অশান্তি খেলি মেলি দুখ বেদনা বিষাদেৰে ভৰি আছে। গতিকে মই কেনেকৈ মোৰ মনটো সংযত কৰিম প্ৰভু? তোমাৰ মাধৱ নামটো লৈ পেলাই, তোমাৰ কৃষ্ণ নামটো লৈ পেলাই, তোমাৰ ঈশ্বৰ নামটো লৈ পেলাই, হৰি নামটো লৈ পেলাই, গোপাল নামটো লৈ পেলাই, তোমাৰ নামটো লৈয়ে মই মোৰ নামটো পবিত্ৰ কৰোঁ। ঘাতুক পাপ নাচুৰা। আৰু মোৰ সেই পাপ সদৃশ হিমালয় সদৃশ অসৎ ভাৱনা, অসিত প্ৰবৃত্তি এইবিলাক তুমি আঁতৰাই দিয়া। ঘাতুক কৰা মানে তুমি আঁতৰাই দিয়া। মই তোমাৰ ওচৰত শৰণ লৈছোঁ। সেইকাৰণে ঈশ্বৰৰ নামতেই আমি জীৱনৰ শেষ সন্ধিয়াও ঈশ্বৰৰ নামেৰেই আমি পাৰ হ'ব লাগিব। আমি যিদিনাখন সংসাৰলৈ আহিলোঁ তেতিয়াও আমাৰ ঈশ্বৰৰ নাম লৈছিল। কোনে লৈছিল? আমাৰ মায়ে লৈছিল। ঈশ্বৰৰ সাধনা কৰিছিল যে হে প্ৰভু মোৰ এই সংকটৰ সময়ত সহায় কৰা। মোৰ দেউতাই কৈছিল যে প্ৰভু মোৰ সন্তানটো সংসাৰলৈ আহিবলৈ দিয়া। আমি কিন্তু জন্ম হোৱাৰ আগত সাৱধান। আমাৰ কাৰণে মা দেউতাই ঈশ্বৰৰ সাধনা কৰিছিলে, শুদ্ধিকৰণ কৰিলে ঈশ্বৰৰ নামেৰে। বিবাহ পাশত আমাৰ কৰ্মবিলাক ঈশ্বৰৰ নামতে অৰ্পণ হ'ল। যিদিনাখন আমি যামগৈ সেই কান্ধত উঠাৰ আগে আগে ঈশ্বৰৰ নামতে অৰ্পণ হ'ব। গতিকে জীৱন্ত অৱস্থাত আমি কিয় ঈশ্বৰক হেলা কৰোঁ? গোটেই চাৰিবেৰটো যদি ঈশ্বৰৰ নামেই সমৃদ্ধ, তেতিয়াহ'লে মই ৰূপ যৌৱন শক্তি থকা সময়ত মই যদি ঈশ্বৰৰ পৰা আঁতৰি থাকোঁ মই বৰ দুৰ্ভগীয়া হ'ম। গতিকে আমাৰ কোনো মানুহ যাতে দুৰ্ভগীয়া নহওক, আমাৰ সকলোবোৰ মানুহ যাতে একতাৰ দৰে বান্ধ হওক। আমি গাঁওখনৰ প্ৰত্যেকজন মানুহে ঈশ্বৰৰ সন্তান, প্ৰত্যেকজন মানুহে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য, শংকৰদেৱক আমি গুৰু মানুহ। গতিকে সেই গুৰু মানি আমি যিখন সমাজ পাতি আছোঁ, এই সমাজখন একতাৰ দোলেৰে বান্ধ খাই এখন আদৰ্শগত এজোপা বটবৃক্ষ হওক, যি বটবৃক্ষজোপাক সমগ্ৰ লখিমপুৰেৰে দৃষ্টি নিক্ষেপ কৰিব, সমগ্ৰ অসমে দৃষ্টি নিক্ষেপ কৰিব, সমগ্ৰ নৰ্থ ইষ্ট ভাৰতবৰ্ষ পৃথিৱীৰ বিশ্ব কোণৰ পৰা যাতে এই লখিমপুৰৰ পৰাই এজন বটবৃক্ষৰ অংকুশ গজালি এদিন হ'ব, এজন বিজ্ঞানী, দাৰ্শনিক, ভাল ৰাজনৈতিকবিদ, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, তেনেকুৱা এজন মহান ব্যক্তি আমি আশা কৰিলোঁ এইখন গাঁৱৰ পৰা এদিন তেনেকুৱা এটি বটবৃক্ষ ৰূপলৈ আমি আমাৰ সতি সন্ততিক সেই টোপোলাটো আগবঢ়ালোঁ। গতিকে আমি আশাবাদী ভগৱন্তই কৃপা পৰীক্ষণ কৰিব আৰু আমি হাঁহি হাঁহি সংসাৰত থকা দিনকেইটা ভোগ কৰিব পাৰিম। সদৌ শেষত সকলোলৈকে শ্ৰদ্ধা ভক্তি সেৱা জনাই মোৰ দেউতা তুল্য বৰুৱা প্ৰভুজনাই আৰম্ভ কৰিছিল, বৰুৱা প্ৰভুজনাকে সামৰণি কৰিবলৈ সেৱা জনালোঁ। কৃষ্ণ কৃষ্ণ।